নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ অসমীয়া বিষয়ৰ পাঠ নম্বৰ 12 নামৰ বেবিৰি বাং ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তো বলা আমি আৰম্ভ কৰোঁ। 4 নম্বৰ, তলৰ শব্দসমূহৰ অৰ্থ কাৰ চিন দি মিলোৱা। এইটো তোমালোকে চোৱা। নুটুতে নকমে, নুটুতে কি হৈছে? নকমে। ৰৰৈয়া, নদন বদন, ধনে জনে পৰিপূৰ্ণ, ডাল দৰিদ্ৰ মানে অতি দুখীয়া, বেজ বেজাই, ডাকি যোৱাগৈ, বীজ বিজনী অনুভৱ কৰা, খুৰ খুৰকৈ মানে কোনো শব্দ বা ওজৰ আপত্তি নোহোৱাকৈ, মৰ চেৰেলা মানে শুকাই খিনাই মৰাৰ নিচিনা হোৱা, জকাই, জকাই মানে জাকৈ, পেটাৰী, পেটাৰী মানে কি? জপা ঢাকনি থকা বেতৰে তৈয়াৰী কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। এতিয়া আমি আহিছোঁ 5 নম্বৰ, উত্তৰ লিখা। ক নম্বৰ কৈছে নিধুনীৰামৰ ঘৰ ক'ত আছিল? উত্তৰ হ'ব নিধুনীৰামৰ ঘৰ সোণাপুৰত আছিল। খ নম্বৰ, নিধুনীৰাম অভাৱী আছিল নেকি? উত্তৰটো হ'ব নহয়, নিধুনীৰাম অভাৱী নাছিল, তেওঁ এজন ধনী ব্যক্তি আছিল। গ নম্বৰ, মানুহজনে কাটি থকা গছজোপাৰ নাম কি আছিল? উত্তৰ, মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা আছিল। গ নম্বৰ, হলোৱা মানুহজনৰ নাম কি আছিল? উত্তৰ, হলোৱা মানুহজনৰ নাম মৰা আছিল। 6 নম্বৰ, কোনে কাক কৈছিল? কোৱা। ক নম্বৰ, এইজোপা কি গছ হে ককাই? উত্তৰ, নিধুনীৰামে গিৰিহঁতক কৈছিল। কথাটো কোনে কৈছিল? নিধুনীৰামে গিৰিহঁতক কৈছিল। কি কৈছিল? এই গছজোপা কি হে ককাই? এইজোপা কি গছ হে ককাই? এইটো কৈছিল মানে নিধুনীৰামে কৈছিল এইটো। খ নম্বৰ, পাৰাতুন নিজৰা, এইটো কোনে কৈছিল? উত্তৰটো হ'ব ল'ৰা ছোৱালীজাকে নিধুনীৰামক কৈছিল এইটো। গ নম্বৰ কৈছে মোৰ নাম মৰা, এইটো কোনে কৈছিল? হাল বাই থকা মানুহজনে নিধুনীৰামক কৈছিল। কি কৈছিল? মোৰ নাম মৰা বুলি কৈছিল। গ নম্বৰ কৈছে বোলো কোৱা কি, তুমি দেখোন জীয়া, মৰা হ'লা কেনেকৈ? উত্তৰটো কি হ'ব? নিধুনীৰামে হাল বাই থকা মানুহজনক কৈছিল কথাটো। ঙ নম্বৰ কৈছে যে জকাই বাইছোঁ, খলিহা পুঠি এটাও পোৱা নাই। উত্তৰটো হ'ব কোনে কৈছিল? লখিমীয়ে নিধুনীৰামক কৈছিল। জকাই বাইছোঁ, খলিহা পুঠি এটাও পোৱা নাই, কোনে কৈছিল? লখিমীয়ে কৈছিল। কাক কৈছিল? নিধুনীৰামক কৈছিল। 8 নম্বৰ প্ৰশ্নটো কৈছে যে নিধুনীৰামে শেষত ভাবা যোজনা ফাঁকিৰ অৰ্থ লিখা। নিধুনীৰামে শেষত ভাবা যোজনা ফাঁকিৰ অৰ্থ লিখিব কৈছে। কি কৈছে? যে অমৰা মৰে নিজৰা জৰে মৰাই বাই হাল, অমৰা মৰে নিজৰা জৰে মৰাই বাই হাল, লখিমীয়ে পিন্ধে ফটা কিনি মই নিধুনী হোৱাই ভাল। তোমালোকে এইটো আকৌ কোৱা। অমৰা মৰে নিজৰা জৰে মৰাই বাই হাল, লখিমীয়ে পিন্ধে ফটা কিনি মই নিধুনী হোৱাই ভাল। অৱশেষত নিধুনীৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয়, মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পাৰে। বুজিছানে কি কৈছে তোমালোকে? আকৌ শুনি লোৱা তোমালোকে। নিধুনীৰামে শেষত ভাবা যোজনা ফাঁকিৰ অৰ্থ লিখিব কৈছে। এইটো এনেকুৱা কৈছে মানে অমৰা মৰে নিজৰা জৰে মৰাই বাই হাল, অমৰা মৰে নিজৰা জৰে মৰাই বাই হাল, লখিমীয়ে পিন্ধে ফটা কিনি মই নিধুনী হোৱাই ভাল। অৱশেষত নিধুনীৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয়, মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়। তো বুজি পাইছা তোমালোকে এইটো? এতিয়া আমি আহিছোঁ 9 নম্বৰলৈ। ক অংশৰ লগত খ অংশ মিলোৱা। এইটো চোৱা। গোহালিত কি থাকে? গৰু থাকে। পুখুৰীত কি থাকে? মাছ থাকে। বাৰীত কি থাকে? তামোল পাণ থাকে। ভঁৰালত ধান থাকে। চালত কোমোৰা থাকে। ফুলনিত কি থাকে? ফুল থাকে। এতিয়া আমি আহিছোঁ 11 নম্বৰ। ক অংশৰ লগত খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰিব দিছে। ভাই ভনী, আই বোপাই, পেহা পেহী, জী জোৱাই, শাহু শহু, তাৱৈ আমৈ, এইবোৰ মানে যুৰীয়া শব্দ। আৰু 12 নম্বৰ কৈছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা। ভাল বেয়া, জীয়া মৰা, নিধনী ধনী, বহল ঠেক, নালাগে লাগে, নুটুতে টুটে, নোৱাৰে পাৰে, নেমাতিলে মাতিলে। এতিয়া আমি আহিছোঁ 13 নম্বৰ। বাক্য ৰচনা কৰিব দিছে। গা বেজ বেজাই যায়, ডাল দৰিদ্ৰ, ভেকাৰী মাৰ, গা নচুৱাই ফুৰ। তো ক নম্বৰ কৈছে গা বেজ বেজাই যায়।
ৰহিমৰ আকস্মাতে হোৱা মৃত্যুৰ কথা শুনি ৰাইজৰ গা বেজবেজাই যায়। খ নম্বৰ কৈছে ডাল দৰিদ্ৰ। ডাল দৰিদ্ৰ লোকক সহায় কৰিব লাগে। ডাল দৰিদ্ৰৰ অৰ্থটো কি আছিল? অতি দুখীয়া মানে। গ নম্বৰ ভেকাৰী মাৰ। ভেকাৰী মাৰ মানে অভদ্ৰ ল'ৰাজনে পংগ ল'ৰাটোক দেখি লগৰবোৰক ভেকাৰী মাৰ বুলি ক'লে। পিছত গ নম্বৰ কৈছে গা নচুৱাই ফুৰ। মাকে নেহাক কাম বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে। মাকে এনেকৈ ঠাট্টা কৰে, মানে তুমি কিবা এটা মায়ে কাম কৰিব দিলে বা পঢ়িব দিলে তুমি নকৰা যদি, তেতিয়া মাকে কি কয় যে ল'ৰাটো এনেই গা নচুৱাই ফুৰি আছে। মাকে নেহাক কাম বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে। মাকে কাক কৈছে কথাটো? নেহাক। মাকে নেহাক কাম বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে। পিছত খ নম্বৰ কৈছে শব্দ গঠন কৰা। জ্ঞান যোগ দিগৈ কি হৈছে? জ্ঞানী। দান যোগ দিগৈ দানী। গুণ যোগ দিগৈ গুণী। মান যোগ দিগৈ মানি। সুখ যোগ দিগৈ সুখী। দুখ যোগ দিগৈ দুখী। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। বহুত বহুত ধন্যবাদ।